মহিমাক্ষী ৰাজ্যত নোহোৱা হ'ব ভিক্ষাৰী যদি ৰাজ্যত আপুনি দেখা পাইছে অলিয়ে গলিয়ে যতে ততে যদি আপুনি দেখা পাইছে তেন্তে তৎক্ষণাত আপুনি খবৰ দিয়ক বিজেপিক আৰু তেখেতক প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড গতিকে ভিক্ষাৰী নোহোৱা হ'ব বা ভিক্ষাবৃত্তি নোহোৱা হ'ব বুলি এই কথা উল্লেখ কৰা হৈছে গতিকে ভিক্ষাৰী যদি দেখা পাইছে কোনো ব্যক্তিয়ে ভিক্ষা খুজিছে বা দৰিদ্ৰ ব্যক্তি তেনে দেখা পাইছে তেন্তে তৎক্ষণাত খবৰ দিয়ক বিজেপিক আৰু তেওঁক প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড যোগান ধৰা হ'ব অন্নমুঠিৰ গতিকে ভিক্ষাৰীৰ ধাৰণা নোহোৱা হ'ব ৰাজ্যত আৰু নোহোৱা হ'ব ভিক্ষাৰী এই মুহূৰ্তলৈ সবিশেষ তথ্য মন্তব্য আছে তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো ৰাজ্যত নোহোৱা হ'ব ভিক্ষাবৃত্তি এতিয়াৰ পৰা ভিক্ষাৰী দেখিবলৈ নাপায় ৰাজ্যত যদি কেনেবাকৈ আপুনি ভিক্ষাৰী দেখা পাইছে তৎক্ষণাত খবৰ দিব পাৰিব ভিক্ষাবৃত্তিৰ লগত জড়িত লোকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ভিক্ষাৰী নোহোৱা হৈ পৰিব অসমত মন্ত্ৰী কেশৱ মহন্তই বৃহৎ মন্তব্য কৰিছে বৃহৎ ঘোষণা কৰিছে মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যত নোহোৱা হ'ব ভিক্ষাৰী ভিক্ষা কৰি ঘূৰি ফুৰা লোক দেখা পালে খৰধৰ কৰক খবৰ দিয়ক অন্নমুঠি যোগান ধৰাৰ বাবে চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ড অন্নমুঠিৰ বাবে আৰু কোনোৱে চিন্তা কৰিব নালাগে কোনো ব্যক্তিয়ে চিন্তা কৰিব নালাগে সকলোৱে লাভ কৰিব অন্ন ভিক্ষাবৃত্তি নোহোৱা কৰিবৰ বাবে এই পৰামৰ্শ মন্ত্ৰীগৰাকী কলিয়াবৰৰ ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য কেশৱ মহন্তই বৃহৎ মন্তব্য কৰিছে যে ৰাজ্যত নোহোৱা হ'ব ভিক্ষাবৃত্তি বহু ব্যক্তি যদি এতিয়াও আছে এনে ব্যক্তি যিয়ে অন্নমুঠি পোৱা নাই অন্নৰ অভাৱ হৈছে সেই সকল লোকৰ বাবে চিন্তা কৰিব নালাগে তেওঁ সকলো লোকে লাভ কৰিব অন্ন সকলো লোকে ৰেচন কাৰ্ড লাভ কৰিব আৰু যদি আপুনিও ৰাস্তাই ঘাটে দেখা পাইছে তেনে ব্যক্তি তৎক্ষণাত আপুনি খবৰ কৰক বিজেপি চৰকাৰৰ লগত খবৰ কৰক আৰু খবৰ দিয়াৰ পিছতে তেখেতে লাভ কৰিব ৰেচন কাৰ্ড গতিকে ভিক্ষাৰী ধাৰণা নোহোৱা হ'ব ৰাজ্যত ভিক্ষাৰী নোহোৱা হ'ব এই কথা ইতিমধ্যে উল্লেখ কৰিছে কেশৱ মহন্তই উল্লেখ কৰিছে অন্নমুঠিৰ বাবে কোনেও আৰু কোনো ব্যক্তি হাহাকাৰ কৰিব নালাগে অন্ন নোখোৱাকৈ বা অন্ন নোহোৱাকৈ কোনো ব্যক্তি থাকিব নালাগে এতিয়াৰ পৰা ইয়াৰ ৰাজ্যত নোহোৱা হ'ব ভিক্ষাৰী ধাৰণা নোহোৱা হ'ব বা ভিক্ষাৰী দেখা নাপাব ৰাজ্যবাসীয়ে যদি কেনেবাকৈ আপুনি ভিক্ষাৰী দেখিছে ৰাস্তাই ঘাটে যিকোনো প্ৰান্ততে আপুনি যদি ভিক্ষাৰী দেখা পাইছে তৎক্ষণাত আপুনি যোগাযোগ কৰিব পাৰিব ভিক্ষা কৰি খোৱা লোকক দেখা পালে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে আৰু আপুনিও যদি দেখিছে তেন্তে আপুনি চৰকাৰক খবৰ দিব পাৰিব বা বিজেপিৰ কোনো ব্যক্তিক আপুনি জনাব পাৰিব ভিক্ষা কৰি ঘূৰি ফুৰা লোক যদি আপুনি দেখা পায় তেন্তে তথ্য সংগ্ৰহ কৰক আৰু খবৰ দিয়ক বিজেপি কৰ্মীসকলৰ লগতো কৰ্মীসকলকো আপুনি খবৰ দিব পাৰিব আৰু তাৰ পিছতে লোৱা হ'ব ব্যৱস্থা ভিক্ষা কৰি খোৱা বা অন্ন নথকা লোকসকলে লাভ কৰিব চাউল অন্ন সকলোৱে লাভ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে গতিকে ৰাস্তাই ঘাটে য'তে আপুনি যদি দেখিছে ভিক্ষা কৰি খোৱা লোক তেন্তে তৎক্ষণাত আপুনি তথ্য সংগ্ৰহ কৰক আৰু বিজেপি কৰ্মী বা বিজেপিৰ কোনো ব্যক্তিক আপুনি সেই কথা জনাওক আৰু লগে লগে তেখেতে লাভ কৰিব ৰেচন কাৰ্ড এনে ব্যক্তিয়ে ৰেচন কাৰ্ড লাভ কৰিব আৰু অন্নমুঠিৰ বাবে কোনোৱে আৰু চিন্তা কৰিব নালাগে কোনো ব্যক্তিয়ে চিন্তা কৰিব নালাগে বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে বৃহৎ মন্তব্য কৰা হৈছে ৰাজ্যৰ পৰা ভিক্ষাৰী ধাৰণাটো নোহোৱা হ'ব ভিক্ষাৰী আৰু কোনো ব্যক্তিয়ে দেখা নাপায় দেখা পালেও আপুনি খবৰ কৰিব পাৰিব মন্তব্য আছে মন্তব্য আগবঢ়াইছোঁ উষাৰাণী মণ্ডল কলিয়াবৰত যাতে কোনো ধৰণে আমি ক'তো ৰাস্তাই পদূলিয়ে ভিক্ষাৰী নেদেখোঁ এই অভিযান আমি লৈছোঁ আৰু কোনো মানুহে যাতে ভিক্ষা কৰি খাব লগা নহয় তাৰ কাৰণে তেওঁক আমি বিশেষভাৱে ৰেচন কাৰ্ড দি হ'লেও চাউল দি হ'লেও তেওঁলোকক ভিক্ষাৰী মুক্ত এখন কলিয়াবৰ কৰাৰ আমি চেষ্টা কৰিছোঁ কলিয়াবৰত যাতে কোনো ধৰণে আমি ক'তো ৰাস্তাই পদূলিয়ে ভিক্ষাৰী নেদেখোঁ এই অভিযান আমি লৈছোঁ আৰু কোনো মানুহে যাতে ভিক্ষা কৰি খাব লগা নহয় তাৰ কাৰণে তেওঁক আমি বিশেষভাৱে ৰেচন কাৰ্ড দি হ'লেও চাউল দি হ'লেও তেওঁলোকক ভিক্ষাৰী মুক্ত এখন কলিয়াবৰ কৰাৰ আমি চেষ্টা কৰিছোঁ কলিয়াবৰত যাতে কোনো ধৰণে আমি ক'তো ৰাস্তাই পদূলিয়ে ভিক্ষাৰী নেদেখোঁ এই অভিযান আমি লৈছোঁ আৰু কোনো মানুহে যাতে ভিক্ষা কৰি খাব লগা নহয় তাৰ কাৰণে তেওঁক আমি বিশেষভাৱে ৰেচন কাৰ্ড দি হ'লেও চাউল দি হ'লেও তেওঁলোকক ভিক্ষাৰী মুক্ত এখন কলিয়াবৰ কৰাৰ আমি চেষ্টা কৰিছোঁ কলিয়াবৰত যাতে কোনো ধৰণে আমি ক'তো ৰাস্তাই পদূলিয়ে ভিক্ষাৰী নেদেখোঁ এই অভিযান আমি লৈছোঁ আৰু কোনো মানুহে যাতে ভিক্ষা কৰি খাব লগা নহয় তাৰ কাৰণে তেওঁক আমি বিশেষভাৱে ৰেচন কাৰ্ড দি হ'লেও চাউল দি হ'লেও তেওঁলোকক ভিক্ষাৰী মুক্ত এখন কলিয়াবৰ কৰাৰ আমি চেষ্টা কৰিছোঁ কলিয়াবৰত যাতে কোনো ধৰণে আমি ক'তো ৰাস্তাই পদূলিয়ে ভিক্ষাৰী নেদেখোঁ এই অভিযান আমি লৈছোঁ আৰু কোনো মানুহে যাতে ভিক্ষা কৰি খাব লগা নহয় তাৰ কাৰণে তেওঁক আমি বিশেষভাৱে ৰেচন কাৰ্ড দি হ'লেও চাউল দি হ'লেও তেওঁলোকক ভিক্ষাৰী মুক্ত এখন কলিয়াবৰ কৰাৰ আমি চেষ্টা কৰিছোঁ কলিয়াবৰত যাতে কোনো ধৰণে আমি ক'তো ৰাস্তাই পদূলিয়ে ভিক্ষাৰী নেদেখোঁ
এই অভিযান আমি লৈছোঁ আৰু কোনো মানুহে যাতে ভিক্ষা কৰি খাব লগা নহয় তাৰ কাৰণে তেওঁক আমি বিশেষভাৱে ৰেচন কাৰ্ড দি হ'লেও চাউল দি হ'লেও তেওঁলোকক ভিক্ষাৰী মুক্ত এখন কলিয়াবৰ কৰাৰ আমি